কিবা দিছে মুখে দিবলৈ মই দিছো আচলতে পৰিয়ালৰ এজন সদস্য এৰি ইজন সদস্যক মাতি আজিলৈকে পাৰ্টি কেতিয়াও কৰা নাই আৰু জীৱনত কেতিয়াও নকৰোঁ কাৰণ কিলে হেল্ল' এভৰিৱান গধূলি এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ আচলতে আজি বিৰাট ডাঙৰ ছাৰপ্ৰাইজ এটা হৈ গ'ল ছাৰপ্ৰাইজটো কি হয় কোনে দিছে সকলো শিকাওঁ আপোনালোকে মোৰ থাম্বনেইল দেখি নিশ্চয় গম পাইছে কিজান তথাপিও কৈছোঁ এইফালে চাওকচোন আমাৰ মুনু আৰু পপি এইফালে আলিয়া আজি মানে মোৰ বাৰ্থডে হয় তাৰপিছতে বহা আন্ধাৰ ভাবিলো মামিক এটা সাৰপ্ৰাইজ দিওগে বুলি মামি মানে পুৰা সাৰপ্ৰাইজ হৈ গলগে হসা ইমান আৰু দেখাম দে কেকটো বনাই আনিছে আমাৰ মনুৱে ইমান ধুনীয়াকৈ বনাই আনিছে আৰু এনেকৈ সাৰপ্ৰাইজ হৈ গ'লো মানে কি ক'ম মানে ফূৰ্তিত থাকিবই পৰা নাই আচলতে কোনো বাৰ্থডে ফটাৰ কোনো কাৰণে নাছিলে আচলতে ল'ৰাও ইয়াত নাই আৰু বতৰটো মানে কি আৰু এনেকুৱা একো বতৰটো হেমেকা এইফালে ছোৱালীও এক্সাম সেইটো কাৰণে ভাবিছিলোঁ মানে চব ব্যস্ত হৈ থাকিব নেকি সেইটো কাৰণে ভাবিছিলোঁ বাৰ্থডে চাৰ্থডে নাপাতোঁ আৰু এনেই চাহকাপ খাম বুলি মানে পপিহঁতক ফোন কৰিছিলোঁ আহিবা তাৰ পপি ইমানেই টেঙৰ তাই কৈছে যে মামী আজি যাব নোৱাৰোঁ মোৰ জেঠাইহঁত ভাত খাবলৈ আহিব মইতো সঁচা বুলি ভাবি আছোঁ আৰু সেইটো কাৰণে ভাবিলোঁ এই আৰু এনেই মিঠাই চিঠাই আনি ওচৰৰ দুঘৰমানক মাতি এনে চাহকাপ খাম কিন্তু সাংঘাতিক ছাৰপ্ৰাইজ হৈ গ'লোঁ আৰু 2024টো মোৰ কাৰণে নিশ্চয় বহুত বেছি ভাল হ'ব নহয় জানো তো গাইজ এফালে মোৰ বেটাই একদম পুৰা চিঞৰি আছে কেলে নাই দেখুৱা বুলি হাই কৈ দিয়া আজি ক'ত আহিছা মামি মাকেও মামি পুতেকেও মামি মামি বাৰ্থডেত আহিছা ন মোলৈ কেক আনিছা ৰবা কেকটো দেখাও হেপী বাৰ্থডে কোৱা আয়ো মই কৈ দিয়া এতিয়া তো গাইজ এইটো হৈছে কেক আৰু এইটো কেক আমাৰ মুনুৱে বনাইছে ইমান তাই বাৰ্থডে কালি আছিলে আৰু তাই নিজৰ বাৰ্থডেত কেক নবনালে কিন্তু মোৰ বাৰ্থডেত ইমান ধুনীয়াকৈ কেকটো বনাইছে চাওক সেয়া আৰু এটা গিফ্ট আহিছে সেয়া একো নাই আৰু কেক তুমি ছাৰপ্ৰাইজটো ইমান ডাঙৰ দিলা এইটো গিফ্ট আৰু এইফালে একদম চিপছ কিবা কিবি আনিছে সেইফালে মোৰ ছোৱালী গাইজ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম ফূৰ্তিতে ৱৰ্ডবিলাকে একদম যিটো ওলাই গৈছে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম শেষলৈকে চাওঁ বুলি আশা ৰাখিলোঁ আচলতে বাৰ্থডেনো কি বয়স হ'ল আৰু এতিয়া ন তথাপিও ছাৰপ্ৰাইজবিলাক বস্তুটো সঁচাকৈ বহুত বেছি ভাল লাগে যিয়ে নহওক লাগে কৰিলোঁ আৰু মামীৰ কাৰণে মৰমৰ ভাগিনো এইকেইজনী আমাৰ ন কিন্তু সৰুজনী নাই গুৱাহাটীত আছেগৈ আৰু ছাৰপ্ৰাইজবিলাক বস্তু যেনেকুৱাই নহওক লাগে বহুত বেছি ভাল লাগে আৰু মইতো বিশেষকৈ বহুত বেছি ফূৰ্তি পাওঁ আজি মোৰ বাৰ্থডেটো বহুত ধুনীয়া হৈ গ'ল এতিয়া কেক কাটিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ঠিক আছে Happy birthday, mommy. Thank you. Happy birthday. Thank you, Anju. Happy birthday. Thank you, Poppy. So guys, ekdom surprise cake eta katibo loisu. Iman dhuniya sa cake tu apnalage mur camera person ko janare mur swali. Aru tai bahut dhuniya video kore. Efale moi boy. Asale ei cake tu banaise Munue aru apnalage Munu nam bhal nam Trishna de. Apnalage sai lo. আৰু আপোনালোকে যদি দুলিয়াজন বাখীয়ে যদি কেকৰ অৰ্ডাৰ দিব বিচাৰে তাক খুব ধুনীয়া কেক বনায় আৰু ডেছক্ৰিপশ্যনত মই মোবাইল নম্বৰ দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ঠিক আছে এতিয়া মই ৰখিব পৰা নাই অথনিৰ পৰা ৰখি আছোঁ কেকটো কাটি বহুত টাইম হৈ গৈছে মম গলিয়ে শেষ হ'ব এতিয়া আৰু ঠিক আছে কেকটো কাটি লওঁ ন আঞ্জু আহা কুকুৰ আহা Happy birthday to you. Happy birthday to you. Mama, how birthday, dear mommy. Happy birthday to you. Thank you. God bless you. Oh, Jojo. Jojo, dikhai dia. Ale, Jojo dikhai dia. Happy birthday. Anju. Oh. Alia. Alia एकदम कैमरा पर्सन से हां आई टू मम्मी अपने मुनु करे अपने आओ हाय के बोला कोना के बोला Alia बोले को ana मान टेस्टी इसरा मुकुटे कार्टून करे बोलाले ओ हस्बैंड हाउ को ये जो रूम में चला जोजो
এফালে যোৱা আয়ো যোৱা খালে অলপ হাত দেৰি হৈ গ'ল চুচু তো গাইজ মস্তি লাগিলে আজি কেক লগাই দিলে ভাল লাগে কিন্তু বৌ নাই অহা বৌ ক'ত গৈছিলে ন একদম নাকটো বেলেগ ধুনীয়া লাগিছে আৰু মুঠতে এইফালে মোৰ ছোৱালীক দেখা লওঁ দেই বেছি যদি অথনি বা কেমেৰা ভিডিঅ' কৰি আছে মা বাৰ্থডে কেক অকলে অকলে খাই আছা যে আশীৰ্বাদ দিছে মুখে দিব লাগিছো মই দিছো থেংক ইউ হাজবেণ্ডৰ পৰা বিৰাট ডাঙৰ এটা একদম মৰম ন মোৰ ছোৱালী মাথাখন হৈ গৈছে কেকটো কাটি লওঁ এতিয়া আৰু এটা গিফ্ট এয়া মোৰ ছোৱালীয়ে দিছে ঘড়ী এটা লাল চাৰি এইফালে লাল চাহ আৰু কেক মিঠাই খাই আছোঁ দেই মোৰ মানে নিজে বনোৱা যে সেইটো কাৰণে কেকটো খাবলৈ মন নাই বাৰু বনাই চিপছ খাইছে বিশেষ একো নাই এয়া মোৰ ছোৱালীৰ দুইফালে একদম ডবল ডবল এইফালে পপিবা সৰু মা শিখাৰী নাই আজি পুৰা জ্বলিছে পাই নাই শিখাই বৰ্তমান ভিডিঅ'টো চাই আছে আৰু তাই পুৰা জ্বলিছে কিজান ন লোভ লাগিছে তো গাইজ খানা ৰেডি কৰি আছোঁ এইফালে আচলতে আলিয়াক পপিয়ে অকণমান পঢ়াই মেলি দিয়ে আৰু আজি দুটাই পঢ়ি আছে এইফালে আলিয়া আৰু পপি পঢ়ি আছে আচলতে আলিয়াৰ অসমীয়া আৰু ছ'চিয়েল ষ্টাডিজ এইবিলাক অলপ পপিয়ে চাই দিয়ে তাহাঁতি ইমান টেঙৰ আপুনি কৈছিলোঁ যে নাহোঁ বুলি টিউশ্যন নকৰোঁ বুলি কৈ আছিলে এইটোৱে ছাৰপ্ৰাইজ তাহাঁতি কৰিছিলে যে ইয়ালৈ আহিব আৰু আজি কেক কাটিব আৰু আলিয়াক ইয়াতে পঢ়াব আলিয়া পঢ়াই আছে এইফালে আঞ্চু সেয়া আঞ্চু টোপনি গুচি গ'ল আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক যিবিলাকে কণ্টিনিউ কৰি চাই তেওঁলোকে জানে আমাৰ পৰিয়ালটো যথেষ্ট ডাঙৰ আৰু কেতিয়াও কিটচেনতে কথাটো কওঁ বোলো আপোনালোকক আচলতে পৰিয়ালৰ এজন সদস্য এৰি ইজন সদস্যক মাতি আজিলৈকে পাৰ্টি কেতিয়াও কৰা নাই আৰু জীৱনত কেতিয়াও নকৰোঁ কাৰণ কেলৈ আমাৰ ঘৰখনত কিবা এটা একতা আজি পৰ্যন্ত আছে আৰু সেইটো কাৰণে এই একতাটো আচলতে কেতিয়াও ভাঙিব নিবিচাৰোঁ সেইটো কাৰণে যদি পাৰোঁ তেনেহ'লে সকলোকে মাতোঁ কিবা এটা হ'ব কৰিলে আৰু যদি নোৱাৰোঁ কাকো নামাতোঁ সদায় এনেকুৱা এটা আমাৰ পৰিয়ালত সদায় চলি আছে আৰু সেইটো আজিও হ'ল আচলতে পৰীক্ষাৰ কাৰণে দেউৰৰ ল'ৰা ছোৱালীকেইটাৰ মেট্ৰিক দিব ল'ৰাটো চব ব্যস্ত ন সেইটো কাৰণে আচলতে আজি একো আয়োজন কৰা নাছিলোঁ আৰু কিন্তু মৰমৰ ভাগিনকেইজনীয়ে আজি ছাৰপ্ৰাইজ দি দিলে মোক আৰু যিহেতু ৰাতি কেক চেক লৈ ইমান ধুনীয়াকৈ আহিছে কিয়নো কিবা মোৰো দায়িত্বভাৰ বুলি মই ভাবোঁ কিবা এটা বনাই খোৱা হয় নাই সেইটো কাৰণে মমায়েকে ফটাফট একদম বজাৰলৈ গৈ সেয়া মাংস লৈ আনিছে বাছ মাংস ভাত দালি সিমানে আজি এইফালে হাঁহ মাংস এইটো আঞ্চুৱে হাঁহ মাংস নাখায় তাৰ কাৰণে ইয়াত চিকেন অলপ আৰু হাঁহ মাংস ভাত দাইল আঞ্চুৰ কাৰণে অলপ মাংস এয়া আৰু ইমান ফূৰ্তি কৰি আছে মই আঞ্চু এটা গা বেয়া হৈ গ'ল নাজান কি হৈছিলে অফ হৈ গ'ল কি খালা ভাত চিকেন খাবা এতিয়া কি হৈছিলে তোমাৰ অফ কৰি দিলা কি পেট বিষাইছিলে হা হা মিছা কথা নে সঁচা কথা সঁচা কথা মুনুহঁতে ভাত খাই আছে আঞ্চু বেটাৰ মানে পেটটো বিষাই আছিলে কান্দি আছে কেলৈ কান্দিছে নাজানো নহয় বমি হৈ গ'লগৈ একদম তাৰপিছতে এতিয়া হালকা লাগিছে এতিয়া চিকেন ভাত খাব বোলে সি ক'বও জনা নাই পেটটো বিষাইছে বুলি কান্দি আছে অলপ দি শুলে তাৰপিছতে উঠি অকণমান বমি হ'ল এতিয়া ফ্ৰেছ হৈ গ'ল বাৰু আচলতে অশান্তি লাগি আছিলে কিজান সেয়া আৰু সেইটোৱে এতিয়া ভাত খাব বোলে চিকেন দি কইনা ক'ৰ হয় হয় নেকি পপি খেলি আছা কইনা ভাত খালে নাই ভাত খালা পেটত জেগা নাই কেলৈ নাখালা পেটত জেগা নাই তো গাইজ ভাত পানী খাই মেলি আজৰি আৰু থেংক ইউ মুনু আৰু পপি এইফালে আকৌ পপি তোমালোকে আজি মোৰ বাৰ্থডেটো ইমান বেছি ধুনীয়া কৰি তুলিলা
একদম অন্তৰৰ পৰা কৈছো ভগৱান চাই বাবাৰ কসম খাই কৈছো বহুত বেছি ভাল লাগিলে আচলতে আগলৈ যাতে এনেকৈ ছাৰপ্ৰাইজ দি থাকিব পাৰোঁ ন সঁচাকে আৰু সঁচাকে বহুত বেছি ভাল লাগিলে অকণমান মানে মনটো বেয়া লাগিলে সেই অকণ মাজতে গাটো ইয়াৰ ভাগ বেয়া হৈ গৈছিলে ন এতিয়া ঠিক পেটত জেগা নাই বোলে সেইকাৰণে ভাত চিকেন নাখালে ন তো মুনু যোৱাকালি মুনুৰ বাৰ্থডে আছিলে আজি মোৰ বাৰ্থডে আৰু আপোনালোকে আমাৰ দুজনীকে মানে আশীৰ্বাদ কৰিব 2024 এই বছৰটো আমাৰ খুব ধুনীয়াকৈ যায় বাই বাই তাইও ৰাতি ছাৰপ্ৰাইজ এটা দিলে তাৰপিছতে ময়ো কালি এনেই সৰুকৈ কিবা এটা আজি পপ্পীয়ে মোক দিলে পপ্পীৰ বাৰ্থডেটো বহুত দিন আছে জয় মানে মোক ঠেলি মেলি সোমাই গৈছে পৰি গৈছোগে ন তেনেহ'লে আজি লৈ আহিছোঁ গুড নাইট দাদালৈ দাদা নাই অহা যিহেতু দাদাৰ কাৰণে খানা ৰেডি কৰিছোঁ অলপ পেকিং কৰি পঠাই দিছোঁ আৰু সেয়াই আৰু ন আজিলৈ আহিছোঁ বাই বাই মানে কি আৰু মই থৈ আহোঁগৈ দাদা যিহেতু অহা নাই এইফালে বৌ স্কুল যায় আনছো পঢ়িব বুলি বৌয়ে কিতাপখন লৈ আনিছিলে তাৰ গাৰে বেয়া হৈ গ'ল ন বাই বাই গুড নাইট